নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম অপাৰেচন ব্ল্যাকবোৰ্ডৰ বিষয়ে। অপাৰেচন ব্ল্যাকবোৰ্ড কি, কেতিয়া ইয়াৰ জন্ম হ'ল, কি উদ্দেশ্যত ইয়াক আৰম্ভ কৰা হৈছিল, এই বিষয়ে আমি সকলোবোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব। যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই, লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব। সো প্ৰথমতে আমি জানি লৈছো ইয়াৰ ব্যাকগ্ৰাউণ্ড সম্পৰ্কে। ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি আলোচনা কৰিছিলো নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ৰ বিষয়ে। গতিকে তাত আমি পাইছিলো যে এই পলিচিখনত 14 বছৰ বয়সলৈকে ফ্ৰী আৰু কম্পালসাৰী এডুকেশ্যন যাতে দিব পাৰে ল'ৰা ছোৱালীক, তাৰ এটা টাৰ্গেট লোৱা হৈছিলে। গতিকে এই টাৰ্গেটত যদি ফুলফিল হ'ব লাগে তেতিয়া হলে অপাৰেচন ব্ল্যাকবোৰ্ড স্কিমৰ প্ৰয়োজন আছিল। গতিকে এই কথাখিনি 1986 ৰ সেই এডুকেশ্যন পলিচিত উল্লেখ আছিল। গতিকে সেই বিষয়ে মই সেই ভিডিঅ'টিত কৈছিলো আপোনালোক, আৰু অপাৰেচন ব্ল্যাকবোৰ্ডৰ কথাও মই সেই ভিডিঅ'টিত কৈছিলো, আৰু পৰৱৰ্তী ভিডিঅ'ত আমি অপাৰেচন ব্ল্যাকবোৰ্ডৰ বিষয়ে ডিটেইলছ আলোচনা কৰিম তেনেদৰে মই কৈছিলো। গতিকে আজিৰ ভিডিঅ'টিত আমি অপাৰেচন ব্ল্যাকবোৰ্ডৰ বিষয়ে অলপমান ডিটেইলছত আলোচনা কৰিম বা ইয়াৰ মূল কথাখিনি আমি জানিম। গতিকে ইয়াত লিখা আছে প্ৰথমতে যে ফ্ৰী এণ্ড কম্পালসাৰী এডুকেশ্যন টু অল দ্য চিলড্ৰেন আপ টু দ্য এজ অফ 14 years by 1995 was the objective in the educational policy declared by central government in 1986. গতিকে 1986 ত সেন্ট্ৰেল গভৰ্ণমেণ্টে এডুকেশ্যনৰ ওপৰত এখন পলিচি কৰিছিল, আৰু সেইখনকে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 বুলি আমি জানো। গতিকে তাৰ এটা টাৰ্গেট লোৱা হৈছিল যে 14 বছৰ বয়সলৈকে সকলোবোৰ ল'ৰা ছোৱালীকে ফ্ৰী আৰু কম্পালসাৰী এডুকেশ্যন দিয়া হ'ব, আৰু এইটো 1995 ৰ ভিতৰত এই টাৰ্গেটটো ফুলফিল কৰা হ'ব বুলি তেওঁলোকে এটা টাৰ্গেট লৈছিলে, এটা লক্ষ্য লৈছিলে। গতিকে এই লক্ষ্যটোৰ বাবে কি কৰা হৈছিলে, অপাৰেচন ব্ল্যাকবোৰ্ড স্কিম ইনক্লুড কৰা হৈছিল, অপাৰেচন ব্ল্যাকবোৰ্ড স্কিমৰ জন্ম দিয়া হৈছিলে। গতিকে আপোনালোকে তলৰ পইণ্টটো মনত ৰাখিব, ইট ওয়াজ স্টাৰ্টেড আফটাৰ দ্য ৰাজীৱ গান্ধী NPE অফ 1986। গতিকে ৰাজীৱ গান্ধী নেশ্যনেল পলিচি অন এডুকেশ্যন বুলি কোৱা হৈছে ইয়াক। এই কাৰণে কোৱা হৈছে কাৰণ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো যে সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে ৰাজীৱ গান্ধী, গতিকে সেইবাবে ইয়াক ৰাজীৱ গান্ধী NPE বুলি কোৱা হৈছে। গতিকে 1986 ৰ পিছতে অপাৰেচন ব্ল্যাকবোৰ্ডৰ জন্ম হৈছে বা অপাৰেচন ব্ল্যাকবোৰ্ড ষ্টাৰ্ট কৰা হৈছিল। ইয়াতে আমি চনটো পাইছো অপাৰেচন ব্ল্যাকবোৰ্ড 1987। গতিকে 86 ৰ পলিচিখনৰ এবছৰ পিছতে 1987 তে অপাৰেচন ব্ল্যাকবোৰ্ড আৰম্ভ হৈছিল। গতিকে এইখিনি আছিল ব্যাকগ্ৰাউণ্ড, কেনেদৰে অপাৰেচন ব্ল্যাকবোৰ্ড আৰম্ভ হ'ল বা কেনেদৰে ইয়াৰ জন্ম হ'ল সেই বিষয়ে আমি জানিলো। এতিয়া আমি কিছুমান পইণ্টছ মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট পইণ্ট যিবোৰ এক্সামত আহি থাকে। যেনে প্ৰথম পইণ্টছটো হৈছে অপাৰেচন ব্ল্যাকবোৰ্ড ৱাজ ষ্টাৰ্টেড ইন 1987। যে আমাক সুধিব পাৰে অপাৰেচন ব্ল্যাকবোৰ্ড কেতিয়া আৰম্ভ হৈছিল, ষ্টাৰ্ট হৈছিল। সো 1987 ত ষ্টাৰ্ট হৈছিল। 2 নম্বৰ পইণ্টত আছে অপাৰেচন ব্ল্যাকবোৰ্ড ইজ এ সেন্ট্ৰেলি স্পন্সৰ্ড প্ৰগ্ৰেম। যে অপাৰেচন ব্ল্যাকবোৰ্ডখন হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা চলোৱা বা মেনেজ কৰা এখন প্ৰগ্ৰেম হয়। গতিকে সেন্ট্ৰেলি স্পন্সৰ্ড প্ৰগ্ৰেম হয়, তেওঁলোকে স্পন্সৰ কৰে, সেন্ট্ৰেল গভৰ্ণমেণ্টে ইয়াক স্পন্সৰ কৰে। এইটো সুধিব পাৰে যে কোন গভৰ্ণমেণ্টে ইয়াক স্পন্সৰ কৰে। সো তাৰ পিছৰ পইণ্টটো হৈছে অপাৰেচন ব্ল্যাকবোৰ্ড ৱাজ ষ্টাৰ্টেড ডিউৰিং 7th 5-year প্লেন। গতিকে অপাৰেচন ব্ল্যাকবোৰ্ড কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত ইয়াক ষ্টাৰ্ট কৰা হৈছিল সেইটো আমাক সুধিব পাৰে। গতিকে 7th 5-year প্লেনৰ সময়ত ইয়াক ইন্ট্ৰোডিউস কৰা হৈছিল বা ইয়াক ষ্টাৰ্ট কৰা হৈছিল। 7th মনত ৰাখিব, সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত ইয়াক লঞ্চ কৰা হৈছিল। সো নেক্সট পইণ্টটো হৈছে অপাৰেচন ব্ল্যাকবোৰ্ড ৱাজ এমেন্ডেড ইন দ্য ইয়াৰ 1992। গতিকে অপাৰেচন ব্ল্যাকবোৰ্ডখনক 1987 যিখন ষ্টাৰ্ট কৰা হৈছিল সেইখনক এমেন্ড কৰা হয়, সংশোধন কৰা হৈছিল। কেতিয়া সংশোধন কৰা হৈছিল সেইটোও প্ৰশ্ন হ'ব পাৰে। সো সেইটো হ'ল 1992 ইয়াক সংশোধন কৰা হৈছিল। সো ইয়াৰ পিছৰ পইণ্টটো হৈছে অপাৰেচন ব্ল্যাকবোৰ্ড ৱাজ লিংকড উইথ SSA ইন 1st April 2002। এই পইণ্টটো ইম্পৰ্টেণ্ট হয় যে অপাৰেচন ব্ল্যাকবোৰ্ডক পৰৱৰ্তী সময়ত SSA ৰ লগত লিংক কৰা হৈছিল, ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল। SSA মানে হৈছে সৰ্বশিক্ষা অভিযান। গতিকে সৰ্বশিক্ষা অভিযানৰ লগত ইয়াক লিংক কৰা হৈছিল অপাৰেচন ব্ল্যাকবোৰ্ডক। কেতিয়া লিংক কৰা হৈছিল সুধিব পাৰে, 1 এপ্ৰিল 2002 হৈছিল। গতিকে এই পইণ্ট কেইটা আপোনালোকে মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন আহি থাকে। সো এতিয়া আমি জানিব লাগিব যে অপাৰেচন ব্ল্যাকবোৰ্ডৰ উদ্দেশ্য কি আছিল, মূল উদ্দেশ্য কি, মেইন অবজেক্টিভ কি বা মেইন ইয়াৰ এইম কি আছিল। যদি আমাক তেনেধৰণৰ এটা প্ৰশ্ন হয় যে অপাৰেচন ব্ল্যাকবোৰ্ডৰ এইম কি আছিল, তেনেধৰণৰ আমাৰ এটা প্ৰশ্ন হ'ব পাৰে। সো ইয়াত লিখা আছে দ্য মেইন অবজেক্টিভ অফ দ্য স্কিম ইজ প্ৰভাইডিং ষ্টুডেণ্টছ ষ্টাডিং ইন প্ৰাইমাৰী ছেটিংছ উইথ দ্য নেচেচাৰী ইনষ্টিটিউচনেল ইকুইপমেণ্ট এণ্ড ইনষ্ট্ৰাকশ্যনেল মেটেৰিয়েল টু ফেচিলিটেট দিয়াৰ এডুকেশ্যন। গতিকে ইয়াৰ মূল উদ্দেশ্যটো এইটোৱে আছিল যে প্ৰাইমাৰী লেভেলৰ যিমানবিলাক স্কুল আছে, প্ৰাইমাৰী স্কুল আছে, সেই স্কুলবিলাকত সেই সময়ত যথেষ্ট মেটেৰিয়েলৰ অভাৱ আছিলে। তাৰ ব্ল্যাকবোৰ্ড নাছিলে, ডেস্ক বেঞ্চ নাছিলে, ৰুম নাছিলে, টিচিং লাৰ্নিং যিবিলাক মেটেৰিয়েল লাগে, যেনে ধৰক ব্ল্যাকবোৰ্ড হ'ব পাৰে,
চক হ'ব পাৰে, ডাষ্টাৰ হ'ব পাৰে, গ্লোভ হ'ব পাৰে, মেপ হ'ব পাৰে, চাৰ্ট হ'ব পাৰে। সো এনে ধৰণৰ বস্তুবিলাকৰ যথেষ্ট অভাৱ আছিলে, বিভিন্ন স্কুলত এইবিলাক পৰ্যাপ্ত পৰিমাণে নাছিলে। গতিকে প্ৰাইমাৰী লেভেলত যাতে এই বস্তুবিলাক এভেইলেবল কৰিব পাৰে, টিচিং লাৰ্নিং মেটেৰিয়েলবিলাক এভেইলেবল কৰিব পাৰে, তাৰ বাবে অপাৰেশ্যন ব্লেকবোৰ্ড ষ্টাৰ্ট কৰা হৈছিলে। গতিকে এইটোৱেই আছিলে মূল উদ্দেশ্য। গতিকে ইয়াত আছে লিখা ইনষ্টিটিউচনেল ইকুইপমেণ্টছ। ইনষ্টিটিউচনেল ইকুইপমেণ্টছ মানে ধৰক ডেস্ক বেঞ্চ হ'ব পাৰে, টেবুল চেয়াৰ হ'ব পাৰে, এনে ধৰণৰ বস্তুবিলাক। তাৰ ওপৰত ইনষ্ট্ৰাকশ্যনেল মেটেৰিয়েল যিবিলাক আছে, ইনষ্ট্ৰাকশ্যন দিয়াৰ বাবে শিক্ষকে যিবিলাক বস্তু ব্যৱহাৰ কৰে, যাক আমি TLM বুলি কওঁ বা টিচিং লাৰ্নিং মেটেৰিয়েল বুলি কওঁ। তো এইবিলাক যেনে ধৰক মেপ হ'ব পাৰে, চক হ'ব পাৰে, ডাষ্টাৰ হ'ব পাৰে, এই গোটেইবিলাক বস্তু যাতে ফেচিলিটেট কৰিব পাৰে, তাৰ বাবেই অপাৰেশ্যন ব্লেকবোৰ্ডৰ জন্ম হৈছিলে বা ইয়াক সেই উদ্দেশ্যতে ইয়াক ষ্টাৰ্ট কৰা হৈছিলে। সো নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে যিমানবিলাক আমাৰ ইকুইপমেণ্টছৰ প্ৰয়োজন হয়, যিমানবিলাক টিচিং লাৰ্নিং মেটেৰিয়েলৰ প্ৰয়োজন হয়, সেয়া সৰু বাচ্চাবিলাকে যিবিলাক টয় ব্যৱহাৰ কৰে, পুতলা, সেইবিলাকো হ'ব পাৰে, খেলা ধূলাৰ সামগ্ৰীবিলাকো হ'ব পাৰে। এই গোটেইবিলাক বস্তু যাতে এভেইলেবল কৰিব পাৰে, তাৰ বাবে অপাৰেশ্যন ব্লেকবোৰ্ডৰ সৃষ্টি হৈছিলে। গতিকে আপোনালোকে ইয়াতে আৰু এটা পইণ্ট মনত ৰাখিব, এটা কুৱেশ্যন আহে যে অপাৰেশ্যন ব্লেকবোৰ্ড প্ৰাইমাৰী এডুকেশ্যনৰ বাবেহে কৰা হৈছিলে বা প্ৰাইমাৰী স্কুলৰ বাবে কৰা হৈছিলে। গতিকে এইটো প্ৰশ্ন আহে, তলত প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী, হায়াৰ এডুকেশ্যন এনেদৰে অপশ্যন থাকিব পাৰে। গতিকে উত্তৰটো হ'ব প্ৰাইমাৰী এডুকেশ্যন বা প্ৰাইমাৰী স্কুলৰ বাবে অপাৰেশ্যন ব্লেকবোৰ্ড সৃষ্টি কৰা হৈছিলে। সো নিশ্চয় আপোনালোকে মূল যিটো উদ্দেশ্য আছিলে বা লক্ষ্য আছিলে সেইখিনি আপোনালোকে জানিলে। এতিয়া আমি আলোচনা কৰিম কি ফেচিলিটিজ থাকিব লাগিব স্কুলত, সেই বিষয়ে এই অপাৰেশ্যন ব্লেকবোৰ্ডত কি কৈছে, কি ফেচিলিটিজ থাকিব লাগিব বুলি কৈছে। যেনে প্ৰথম পইণ্টটো হৈছে 2 টিচাৰ পাৰ প্ৰাইমাৰী স্কুল। গতিকে প্ৰতিখন প্ৰাইমাৰী স্কুলতে দুজনকৈ শিক্ষক থাকিব লাগিব বুলি কৈছে। তাৰে এগৰাকী ফিমেল হ'ব লাগিব। গতিকে দুগৰাকী শিক্ষক থাকিব লাগিব আৰু দুগৰাকীৰ এগৰাকী ফিমেল টিচাৰ হ'ব লাগিব। তাৰমানে 50% ফিমেল টিচাৰ থাকিব লাগিব বুলি উল্লেখ আছিলে। গতিকে এই পইণ্টটো মনত ৰাখিব লাগিব, এইটোৰ ওপৰতো কুৱেশ্যনছ হ'ব পাৰে। নেক্সট কৈছিলে কি 2 rooms পাৰ প্ৰাইমাৰী স্কুল। গতিকে প্ৰতিখন প্ৰাইমাৰী স্কুলত এটলিষ্ট 2টা ৰুম থাকিবই লাগিব। তাতকৈ বেছি থাকিব পাৰে, কিন্তু এটলিষ্ট সৰ্বনিম্ন 2টা ৰুম থাকিব লাগিব। তাৰ উপৰি স্কুল বিল্ডিংটোৰ বাৰাণ্ডা থাকিব লাগিব, সেই কথাটো উল্লেখ আছিলে। গতিকে আপোনালোকে মনত ৰাখিব 2 টিচাৰ আৰু 2টা ৰুম থাকিব লাগিব বুলি কৈছিলে। ছেপাৰেট টয়লেটছ ফৰ গাৰ্লছ, ছোৱালীৰ বাবে বেলেগ ছেপাৰেট টয়লেটছ থাকিব লাগিব আৰু ল'ৰাৰ বাবে বেলেগ, ছোৱালীৰ বাবে বেলেগ টয়লেটছৰ ব্যৱস্থা থাকিব লাগিব। টিচাৰ ট্ৰেইনিঙৰ ওপৰতো গুৰুত্ব দিছে। অকল ইকুইপমেণ্টছবিলাক থাকিলেই নহ'ব, অকল টিচিং লাৰ্নিং মেটেৰিয়েল থাকিলেই নহ'ব, সেই টিচিং লাৰ্নিং মেটেৰিয়েলবিলাক কেনেদৰে ব্যৱহাৰ কৰিব লাগিব, তাৰ বাবে শিক্ষকসকলকো ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব লাগিব, এই কথাও উল্লেখ আছে। কাৰণ তাত মেপ আছে, চাৰ্ট আছে, বিভিন্ন ধৰণৰ টিচিং লাৰ্নিং মেটেৰিয়েলৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সেইবিলাক কেনেদৰে ইউটিলাইজ কৰিব, সেইবিলাক কেনেদৰে ছাত্ৰ ছাত্ৰীসকলক বুজাব, সেইবিলাকৰ জৰিয়তে সেই কথাবিলাকো যাতে শিকাব পাৰে শিক্ষকসকলক, গতিকে তাৰ বাবে টিচাৰ ট্ৰেইনিঙৰো ব্যৱস্থা কৰিব লাগিব বুলি তাত উল্লেখ আছিলে। নেক্সট কৈছে চাইল্ড চেণ্টাৰ্ড লাৰ্নিং। আমি আগৰ ভিডিঅ'টো পাইছোঁ চাইল্ড চেণ্টাৰ্ড লাৰ্নিঙৰ ওপৰত 1986ৰ নেশ্যনেল পলিচি অন এডুকেশ্যনতো উল্লেখ আছিলে যে শিশুকেন্দ্ৰিক হ'ব লাগিব। শিশুসকল বা ছাত্ৰসকলৰ কি শিকিব বিচাৰে, তেওঁলোকৰ ক'ত আগ্ৰহ, তেওঁলোকৰ কি সামৰ্থ্য আছে, সেই সামৰ্থ্য অনুযায়ী বা আগ্ৰহ অনুযায়ীহে শিক্ষকসকলে শিকাব লাগিব। শিক্ষকসকলৰ মতে নহয়, ছাত্ৰ ছাত্ৰীসকলৰ মতে সিহঁতক আমি শিকাব লাগিব। গতিকে তাকেই কোৱা হৈছে চাইল্ড চেণ্টাৰ্ড লাৰ্নিং, তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে। তাৰপিছত টিচিং লাৰ্নিং মেটেৰিয়েলবিলাকৰ কথা অলৰেডি মই কৈছোঁৱে। যিমানবিলাক টিচিং লাৰ্নিং মেটেৰিয়েলৰ প্ৰয়োজন হয়, সেই গোটেইবিলাক যাতে প্ৰাইমাৰী লেভেলৰ স্কুলবিলাকত এভেইলেবল কৰিব পাৰে, তাৰ কথাও তেওঁলোকে কৈছে। সেয়া চক, ডাষ্টাৰ, ব্লেকবোৰ্ডৰ উপৰিও এনেধৰণৰ যিমানবিলাক সামগ্ৰী থাকে সেই সকলোবিলাক এভেইলেবল কৰিব লাগিব। তাৰপিছত কোৱা হৈছে স্পৰ্টছ মেটেৰিয়েলৰ কথাও কৈছে যে খেলা ধূলাৰ সামগ্ৰীও থাকিব লাগিব। কাৰণ ইয়াতে অলৰাউণ্ড ডেভেলপমেণ্টৰ কথাও আহিব যে ল'ৰা ছোৱালী অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব লাগিব, সকলো ফালৰ পৰাই বিকাশ হ'ব লাগিব, ফিজিকেল, মেণ্টেল সকলো ফালৰ বিকাশ হ'ব লাগিব। গতিকে ফিজিকেল ডেভেলপমেণ্ট হ'ব লাগিলে স্পৰ্টছৰ যথেষ্ট প্ৰয়োজন আছে প্ৰাইমাৰী লেভেলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গতিকে ফিজিকেল ডেভেলপমেণ্টৰ বাবে বা হেল্থৰ বাবে তেওঁলোকক স্পৰ্টছ মেটেৰিয়েলৰ ব্যৱস্থা কৰিব লাগিব। যিমানবিলাক খেলা ধূলাৰ সামগ্ৰী আছে, সেয়া ফুটবল হ'ব পাৰে, ভলীবল হ'ব পাৰে, কেৰম হ'ব পাৰে, এনেধৰণৰ যিমানবিলাক সামগ্ৰী আছে স্পৰ্টছৰ, সেই সামগ্ৰীবিলাকো সিহঁতক এভেইলেবল কৰাব লাগিব। তাৰপিছত মিউজিকেল ইনষ্ট্ৰুমেণ্টছৰ কথাও কৈছে। হাৰমনিয়াম হ'ব পাৰে, তবলা হ'ব পাৰে, এনেধৰণৰ যিমানবিলাক মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে সেইবিলাকো যাতে স্কুলত দিব পৰা যায়, ছাত্ৰ ছাত্ৰীসকলে মিউজিক বা সংগীতো শিকিব পাৰে, তাৰ বাবেও ইয়াতে গুৰুত্ব দিয়া হৈছিলে। গতিকে এইবিলাক ফেচিলিটিজ স্কুলত থকাটো প্ৰয়োজন বুলি অপাৰেশ্যন ব্লেকবোৰ্ডত উল্লেখ কৰা আছিলে। গতিকে থুলমূলকৈ এইখিনি কথা
আছে অপাৰেশ্যন ব্লেকবোৰ্ডৰ মূল কথা এইখিনিয়ে হয় গতিকে আপোনালোক কোৱেশ্চন সুধিব পাৰে বা যিকোনো টিচিং লাৰ্নিং মেটেৰিয়েলৰ কথা আপোনালোক সুধিব পাৰে যে এই টিচিং লাৰ্নিং মেটেৰিয়েল বিলাক স্কুলত থাকিব লাগিব বুলি ক'ত কোৱা হৈছিল তেতিয়া আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰিব যে অপাৰেশ্যন ব্লেকবোৰ্ডত ইয়াৰ বিষয়ে উল্লেখ আছিল যে দুজন শিক্ষক থাকিব লাগিব বুলি ক'ত উল্লেখ আছিল অপাৰেশ্যন ব্লেকবোৰ্ডৰ উল্লেখ আছিল স্পৰ্টছ মেটেৰিয়েল বা মিউজিকেল ইনষ্ট্ৰুমেন্টছ বিলাক স্কুলত থাকিব লাগিব বুলি ক'ত উল্লেখ আছিল তেতিয়াও আমি লিখিব লাগিব অপাৰেশ্যন ব্লেকবোৰ্ড হ'ব চাইল্ড চেন্টাৰ্ড লাৰ্নিংৰ কথা ক'ত আছে বুলি ক'লে আমি অপাৰেশ্যন ব্লেকবোৰ্ডো লিখিব পাৰো আৰু যদি অপচনত থাকে যে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 তেতিয়াহলে হেইটো হ'ব কাৰণ তাতেই উল্লেখ কৰা আছিল চাইল্ড চেন্টাৰ্ড এডুকেশ্যনৰ কথা গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব এতিয়া সেকেন্ড স্লাইডত আমি কি পাইছিলো যে অপাৰেশ্যন ব্লেকবোৰ্ডখন এমেন্ড কৰা হৈছিল বা ইয়াক সংশোধন কৰা হৈছিল গতিকে এই এমেন্ডমেন্ট কেতিয়া কৰা হৈছিল 1992 কৰা হৈছিল আমি অলপ আগতে পাইছো গতিকে এই 1992 এমেন্ডমেন্ট কৰি কিছু চেঞ্জেস কৰা হৈছিল আৰু চেঞ্জেস বিলাকৰ ভিতৰত মূল চেঞ্জেস কেইটা আমি লৈছো ইয়াতে মূল কি চেঞ্জ কৰা হৈছিল যিখিনি ইম্পৰ্টেন্ট হয় যে প্ৰথম চেঞ্জ কি কৰা হৈছিল যে continuation of ongoing OBB to cover all the remaining primary schools, especially those in SC and ST areas. So yet এইটোৱে কৈছে যে OBB already চলি আছে 1987 ৰ পৰা অপাৰেশ্যন ব্লেকবোৰ্ড চলি আছে কিন্তু 1992 তেতিয়া এমেন্ড কৰা হল সংশোধনী কৰা হল তাৰ পিছত তাত কি চেঞ্জ কৰা হল যে ST বা SC যিবিলাক এৰিয়াত যিমান বিলাক স্কুল আছে বিশেষ কৰি 8 এৰিয়া বিলাকত ST বা SC এৰিয়া বিলাকত যিমান বিলাক স্কুল আছে তাত যাতে অপাৰেশ্যন ব্লেকবোৰ্ড স্কিম তাত কাৰ্যকৰী কৰা হয় তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল কাৰণ ST SC এৰিয়া বিলাক যথেষ্ট পিছ পৰা আছিল তাৰ লৰাছলি সকলো এডুকেশ্যনৰ ক্ষেত্ৰত এডুকেশ্যনলি যথেষ্ট বেকৱাৰ্ড আছিল গতিকে তাৰ লৰাছলি বিলাকো যাতে সুবিধা পায় গতিকে সেইভাবে সেই ST বা SC এৰিয়াৰ স্কুল বিলাকত অপাৰেশ্যন ব্লেকবোৰ্ড স্কিম কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছিল দ্বিতীয়টো মেজৰ চেঞ্জ কি কৰা হৈছিল যে এক্সপান্ডিং OBB টু আপাৰ প্ৰাইমাৰী স্কুলছ যে আগত আমি কি পাইছিল যে অপাৰেশ্যন ব্লেকবোৰ্ড অকল প্ৰাইমাৰী স্কুলৰ বাবেহে আছিল কিন্তু 1992 ইয়াক সংশোধন কৰি প্ৰাইমাৰী লেভেলৰ পৰা ইয়াক আপাৰ প্ৰাইমাৰী লেভেললৈকে লৈ যোৱা হৈছিল যে প্ৰাইমাৰীৰ লগতে এতিয়া আপাৰ প্ৰাইমাৰীটো অপাৰেশ্যন ব্লেকবোৰ্ড কাৰ্যকৰী কৰা হ'ব এই কথাখিনি কোৱা হৈছিল 1992 এতিয়া আপোনালোকৰ কনফিউজন হ'ব পাৰে যে যদি প্ৰশ্নটো আহে যে অপাৰেশ্যন ব্লেকবোৰ্ড কাৰ লগত জড়িত আৰু তলত দিছে আপোনাক আপাৰ প্ৰাইমাৰী হায়াৰ এডুকেশ্যন এনে ধৰণে আপোনাক দি দিলে তেতিয়া আপোনালোকে আপাৰ প্ৰাইমাৰী লিখিব নোৱাৰে তেতিয়া আপোনালোকে প্ৰাইমাৰীয়ে লিখিব লাগিব কাৰণ প্ৰথম অৱস্থাত যেতিয়া অপাৰেশ্যন ব্লেকবোৰ্ড ষ্টাৰ্ট কৰা হয় 1987 ত তেতিয়া অকল প্ৰাইমাৰী লেভেলৰ কথাই কৈছে পিছত সংশোধনীৰ পিছতহে আপাৰ প্ৰাইমাৰীটো তাত লিংক কৰা হৈছে বা তাক এক্সটেন্ড কৰা হৈছে যদি আপোনালোক এমেন্ডমেন্টৰ পিছৰ কথা হওঁতে তেতিয়াহে আপোনালোকে আপাৰ প্ৰাইমাৰী লিখিব লাগিব আদাৰৱাইজ আপোনালোকে প্ৰাইমাৰীয়ে লিখিব লাগিব ইয়াৰ ওপৰত আপোনালোকে আৰু এটা চেঞ্জ চাব আগত আমি কি পাইছিলো এমেন্ডমেন্টৰ আগত আমি কি পাইছিলো যে দুজন শিক্ষক হ'ব লাগিব আৰু দুটা ৰুম থাকিব লাগিব বুলি কৈছিল কিন্তু এমেন্ডমেন্টৰ পিছত কি ক'লে যে তিনিজন শিক্ষক হ'ব লাগিব আৰু তিনিটা ৰুম থাকিব লাগিব বুলি কৈছিল গতিকে 3 টিচাৰ 3 ৰুম এই ফৰ্মুলাটো আহিলে 1992 পিছত আহিলে যেতিয়া এমেন্ডমেন্ট কৰিলে তাৰ পিছত আহিলে গতিকে ইয়াতো আপোনালোকৰ কনফিউজন হ'ব পাৰে যে যদি আমাক খুদে যে অপাৰেশ্যন ব্লেকবোৰ্ডৰ কিমানজন শিক্ষকৰ কথা কৈছে তেতিয়া আপোনালোকে সদায় দুজন শিক্ষকৰ কথা লিখিব দুটা ৰুমৰ কথা লিখিব যদি আপোনালোক খুদে এমেন্ডমেন্টৰ পিছত কিমান আছিল তেতিয়াহে আপোনালোকে 3 টিচাৰ 3 ৰুম বুলি ক'ব লাগিব গতিকে কুৱেশ্যনটো আপোনালোকে ভালদৰে চাই ল'ব যদি তেনে ধৰণৰ প্ৰশ্ন আহে গতিকে মূলত এইখিনি কথাই আছিল অপাৰেশ্যন ব্লেকবোৰ্ডৰ সো এইখিনি কথা আপোনালোকে মনত ৰাখিব পইণ্টছ বিলাক মনত ৰাখিব ডেটছ বিলাক মনত ৰাখিব কি ফেচিলিটিছৰ কথা কৈছে সেইখিনি মনত ৰাখিব বাকি মেইন অবজেক্টিভ আছিল হেতু আপোনালোকে মনত ৰাখিব ইয়াতে আৰু এটা কথা মই কৈছো অপাৰেশ্যন আৰু ব্লেকবোৰ্ড দুটা বেলেগ শব্দ দুটা শব্দক লগ কৰা হৈছে একেবাৰে সিম্পলি আপোনালোকে মনত ৰাখিব পাৰিব ব্লেকবোৰ্ড মানে ইয়াত অকল ব্লেকবোৰ্ডখনৰ কথা কোৱা নাই ইয়াতে ব্লেকবোৰ্ডৰ লগতে যিমান বিলাক টিচিং লাৰ্নিং মেটেৰিয়েল আছে সেইবিলাকৰ কথা কৈছে সেইখিনি আপোনালোকে মনত ৰাখিব অকল ব্লেকবোৰ্ড নহয় তাৰ লগত চক ডাষ্টাৰ মেপ চাৰ্ট যিমান আছে আৰু সকলোবিলাক টিচিং লাৰ্নিং মেটেৰিয়েল এই ব্লেকবোৰ্ডৰ আন্ডাৰত আহিব আৰু অপাৰেশ্যন মানে আমি জানোৱে সো যুদ্ধকালীন প্ৰচেষ্টাৰে আমি যিকোনো এটা কাম আমি যদি হাতত লওঁ বা কৰাৰ বাবে আমি চেষ্টা কৰোঁ তাকে অপাৰেশ্যন বুলি কোৱা হয় গতিকে এই টিচিং লাৰ্নিং মেটেৰিয়েল বিলাকো যাতে স্কুলত অতি সোনকালে এভেইলেবল কৰাব পাৰে হেতু ইয়াৰ মূল উদ্দেশ্য আছিল সেইকাৰণে ইয়াৰ নামটো ৰখা হৈছিল অপাৰেশ্যন ব্লেকবোৰ্ড সো আজি ভিডিওটি ইমানেই আছিল যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ